সংবাদমেললৈ আদৰণি জনাইছোঁ। ৰাজ্যখনৰ স্বাৰ্থত অতি গুৰুত্বপূৰ্ণ বিষয় এটাৰ ওপৰত আমি আজি সংবাদমেলৰ আয়োজন কৰিছোঁ। আপোনালোক সকলোৱে জ্ঞাত যে ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহি আছে। অমিত শ্বাহ ডাঙৰীয়া অসমলৈ অহাৰ প্ৰাকক্ষণত আমাৰ দলৰ কিছু বক্তব্য আছে তেখেতৰ উদ্দেশ্যে। সেই সম্পৰ্কত বিস্তৃতভাৱে দলৰ সভাপতি ব্যাখ্যা কৰিব। এটা ক্ষোভ আমাৰ মনত আছে যে স্বাধীনোত্তৰ ইতিহাসত কেন্দ্ৰত থকা চৰকাৰসমূহে অসমক প্ৰতাৰণা কৰে, বঞ্চনা কৰে, অসমক অন্যায় আৰু অৱহেলা কৰে। এই ধাৰণাটো প্ৰতিজন অসমীয়াৰ মনত আছে। আৰু এই সকলো ব্যৱস্থাৰ বিপৰীতে এটা নতুন ধাৰা, এটা পৰিৱৰ্তনৰ ধাৰা আৰু অসমীয়া মানুহৰ প্ৰতি ন্যায় প্ৰদান কৰিব বুলি গভীৰ বিশ্বাস আৰু আস্থাৰে বিজেপি দলক শাসনত অসমৰ ৰাইজে বহুৱাইছিল। আৰু যোৱা 10 বছৰীয়া শাসনকালত বিজেপি চৰকাৰে অসমীয়া মানুহৰ প্ৰতি বা অসমৰ প্ৰতি যিখিনি কাম কৰিলে, এইখিনিয়ে অসমৰ মানুহক কেন্দ্ৰীয় চৰকাৰসমূহে কৰা প্ৰতাৰণাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে। বিজেপি দলে যিমান প্ৰতাৰণা আৰু প্ৰবঞ্চনা অসমীয়া জাতিক কৰিলে, সিমান প্ৰবঞ্চনাৰ প্ৰতাৰণা আজিলৈকে কোনো চৰকাৰে কৰা নাছিল। অমিত শ্বাহ ডাঙৰীয়া আহিব, ইয়াত ভাষণ দিব। অমিত শ্বাহ ডাঙৰীয়া বা বিজেপিয়ে এটা কথা ভাবি লোৱাটো ভুল হ'ব যে তেখেতসকলে নিৰ্বাচনৰ আগত অসমলৈ আহিব, অসমত ভাষণ দিব আৰু অসমৰ ৰাইজে হাত চাপৰি বজাব, তেওঁলোকক ভোট দিব। অসমলৈ যেতিয়া আহি তেওঁলোকে ভাষণ দিয়ে, সেই একে সময়তে এই কথাষাৰ তেখেতসকলৰ ফ্লেশ্ববেক হোৱাটো উচিত যে তাৰ পূৰ্বৰ সভাবোৰত, পূৰ্বৰ যোৱা 10টা বছৰত তেওঁলোকে কি ভাষণ দিছিল আৰু সেইবোৰৰ ফলশ্ৰুতি কি, প্ৰতিশ্ৰুতি কি আছিল আৰু তাৰ ফলশ্ৰুতি কি, সেই সম্পৰ্কীয় কিছু ধ্যান ধাৰণা তেখেতসকলৰ মনত থকা উচিত। আমি অনুভৱ কৰিছোঁ যে কেন্দ্ৰৰ নেতাসকল অমিত শ্বাহ ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা বিজেপি নেতৃবৃন্দই অসমলৈ কেৱল ভোট ল'বৰ বাবে আহে, আমাৰ পৰা ল'বলৈ আহে, আমাক দিবলৈ নাহে। দিব লগা বিষয়বোৰত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু পাব লগাবোৰ অসমৰ মানুহে কেতিয়াও নাপায়। এই যিটো প্ৰতাৰণাৰ ইতিহাস, আমাক যি ধৰণে প্ৰতাৰণা কৰি থকা হৈছে, সেই সম্পৰ্কত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া অসমত পদাৰ্পণ কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ কিছু ক'বলগীয়া আছে। তেখেতলৈ কিছু আমাৰ আবেদন আছে, আমাৰ আহ্বান আছে, আমাৰ প্ৰশ্ন আছে। মই দলৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমাৰ আনুষ্ঠানিক বক্তব্য উপস্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, সম্পাদক ৰাজু ফুকন, জিয়াউৰ ৰহমান ডাঙৰীয়া, মই আজিৰ এই সংবাদমেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অসমলৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। সম্ভৱতঃ সন্ধিয়া 7:30 বজাত আহি গুৱাহাটী বিমানবন্দৰত তেখেতে পদাৰ্পণ কৰিব। আৰু আপোনালোকে সকলোৱে নিশ্চয় শুনিছে, শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে অমিত শ্বাহ ডাঙৰীয়া যিদিনাখনেই অসমলৈ আহিব, সেইদিনাখনৰ পৰাই অসমৰ 26 চনৰ বিধানসভা নিৰ্বাচনৰ পলিটিকেল নেৰেটিভ ষ্টাৰ্ট হ'ব। আমি নেৰেটিভ, আৱেগ, মিছা প্ৰতিশ্ৰুতি, বিশ্বাসঘাতকতা, প্ৰতাৰণা, এইবোৰৰ মাজতে অসমীয়া জাতিটো সীমাবদ্ধ হৈ থকাটো আমি নিবিচাৰোঁ। আমি বিচাৰোঁ জাতীয় বিষয় আৰু প্ৰশ্নসমূহৰ সমাধান আৰু ইয়াৰ ফলপ্ৰসূ কাৰ্যব্যৱস্থা। আমি বিচাৰোঁ অসমৰ উন্নয়ন। আমি বিচাৰোঁ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মৌলিক অধিকাৰ সুৰক্ষিত হোৱাটো। গতিকে আমি অসমখন নাটঘৰ নহয়, ইয়াত আহি ভাওনাত ভাৱৰীয়াই বচন মাতিব, মিছা প্ৰতিশ্ৰুতি দিব, নেৰেটিভ সৃষ্টি কৰিব, সাম্প্ৰদায়িকতা দিব, বিভাজন কৰিব আৰু মিছা প্ৰতিশ্ৰুতিৰে ভোট ল'ব, এই কথা অসমৰ জনগণে আমি কেতিয়াও নিবিচাৰোঁ। আৰু সেইকাৰণে আজি এই সংবাদমেলৰ আমি আয়োজন কৰিছোঁ। আপোনালোকে জানি প্ৰথমে মই অসমৰ
মজিয়ালে অসমৰ মাটিলে অমৃত শ্বাহ ডাঙৰীয়াক আদৰণি জনাইছোঁ। কিন্তু আমি আমাৰ কিছুমান কথা বা তেওঁলোকে শেহতীয়াকৈ কৰি অহা প্ৰতাৰণাৰ যি দীঘলীয়া তালিকা আপোনালোকৰ আগত তুলি ধৰিব মই বিচাৰিছোঁ। আপোনালোকে জানি সুখী হ'ব যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শপত গ্ৰহণ কৰাৰ যিটো সময়, শপত গ্ৰহণ কৰাৰ পৰা আজিলৈকে, আজিৰ দিনটোলৈকে, আজি 28 আগষ্টলৈকে তেওঁৰ 11 বছৰ 3 মাহ আৰু 2টা দিন সম্পূৰ্ণ কৰিছে। অমৃত শ্বাহ ডাঙৰীয়াই গৃহমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত 6 বছৰ 2 মাহ 27টা দিন সম্পূৰ্ণ কৰিছে আজিৰ দিনটোলৈকে। আৰু এই সময়সীমা অতিক্ৰম কৰাৰ পাছত, এই দায়িত্ব লোৱাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবোৰ, যিবোৰ প্ৰতিশ্ৰুতিৰ আধাৰত তেওঁলোকক জনগণে ভোট দিছিল, সেই প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে পালন কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰথমগৰাকী, মানে তেওঁ প্ৰথমবাৰৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিলে NDAৰ এই মানে 3টা কাৰ্যকালৰ প্ৰথম কাৰ্যকালত, সেইবাৰ তেওঁ কি কৈছিল, অসমলৈ আহি বিদেশী তালি টোপোলা বান্ধি যাব লাগিব 16 মে'ৰ পিছত। এই কথা কোৱাৰ পাছত ৰাইজে আৱেগিক হৈ ভোটদান কৰিলে। তাৰ পাছত কি কৰিলে কি নাই আপোনালোকে সকলোৱে দেখিছে। এতিয়া দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া যিহেতু অসমলৈ আহিব, তেখেতে অসমৰ মাটিত ভৰি দিয়াৰ লগে লগে তেখেতৰ প্ৰতি অসমৰ জনগণৰ 855 জন শ্বহীদৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰি ক'ব খুজিছোঁ, 16 মে'ৰ পিছত তালি টোপোলা বান্ধি বিদেশলৈ যোৱা বাংলাদেশী বা অবৈধ বিদেশীৰ যিখন তালিকা প্ৰস্তুত হৈছে, তাৰ শ্বেতপত্ৰ গৃহমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজৰ আগত তুলি ধৰিব লাগে। এইটো আমাৰ প্ৰথম তেওঁৰ প্ৰতি আহ্বান আৰু দাবী। অসমৰ মাটিত ভৰি দিয়ে অসমৰ জনগণক ক'ব লাগে যে অসমৰ পৰা যিসকল বিদেশী তালি টোপোলা বান্ধি বাংলাদেশলৈ গ'ল, তেখেতসকলৰ তালিকা কিমান হ'ল, সংখ্যাটো কিমান গ'ল। আমি জনাত এই কথাটোৰ পিছত ৰাইজক চূড়ান্ত বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে। এতিয়া 16 মে' দিনটো আমি জানো, কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে চনটো আমাক কোৱা নাছিল। যিহেতু এই দীঘলীয়া 11 বছৰ 3 মহীয়া যিটো প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা, এইটো আৰু কিমান দিন ধাৰাবাহিকভাৱে চলি থাকিব, নে তেওঁলোকে তালি টোপোলা বান্ধি বাংলাদেশলৈ যাব লগা যিটো বৰ্ষ, সেই বৰ্ষটো চূড়ান্ত কৰিছে, সেইটো দেশৰ গৃহমন্ত্ৰীয়ে অসমৰ মাটিত ক'বলৈ অসমৰ ৰাইজৰ হৈ মই বিনম্ৰতাৰে দেশৰ গৃহমন্ত্ৰীক আহ্বান জনাইছোঁ, যাতে জনগণক আকৌ পুনৰবাৰ আৱেগিক কৰি ভোট বিচৰাৰ যিটো তেওঁলোকৰ কথা বতৰা বা ভোট বিচৰাৰ যিটো তেওঁলোকৰ কৌশল, কূটকৌশল, সেইটো যাতে কেৱল মাত্ৰ তেওঁলোকে নকৰে। ৰাজনৈতিক আখৰাথলী, ৰাজনৈতিক নাটঘৰ অসম নহয়, অসমৰ মানুহ নহয়, খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ অসমীয়া মানুহৰ এইখন তেওঁলোকে ভোট বিচাৰি আহিব, বাৰে বাৰে এনেকৈ অভিনয় কৰিব, সংসদৰ মজিয়াটো কৰিব, অসমৰ মাটিটো কৰিব, মহাজাগৰণ ৰেলীও কৰিব। তাৰ পাছত বছৰ বছৰ পাৰ হৈ যাব, মাহ মাহ অতিক্ৰম কৰিব, আমি কথাবোৰ কৈয়ে থাকিম আৰু কোনোবাই তিৰ্যক কৰিব যে এইবোৰ কথা তেওঁলোকে কৈয়ে আছে। কৈ থাকিম। অসমৰ মানুহৰ সমস্যা যেতিয়ালৈকে শেষ নহ'ব, অসমৰ জনগণৰ মৌলিক অধিকাৰ যেতিয়ালৈকে সুৰক্ষিত নহ'ব, জাতীয় বিষয় প্ৰশ্নসমূহৰ উত্তৰ যেতিয়ালৈকে নাপাম, তেতিয়ালৈকে কৈ থাকিম, চিঞৰি চিঞৰি কম, আৰু আমাৰ এই কণ্ঠ বা মাত কোনেও ৰুদ্ধ কৰিব নোৱাৰে। এতিয়া আহোঁ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ কথাক লৈ। 6 নম্বৰ দফা প্ৰতিবেদন প্ৰস্তুত কৰিবৰ কাৰণে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, আপোনালোকে সকলোৱে জানে, দোহৰাৰ প্ৰয়োজন নাই, বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছিলে, তাত ময়ো সদস্য আছিলোঁ। এই কমিটিখন গঠন কৰি দিয়া দিনটো এইকাৰণে ক'ব খুজিছোঁ, কাৰণ কিমান দিন হ'ল এইটো আপোনালোকে জানিব লাগিব। 2019 চনৰ 15 জুলাইৰ দিনটোত এইখন সমিতি গঠন কৰিছিলে, ঘোষণা হৈছিলে। তাৰ পাছত কমিটিখনে আমি জমা দিব কৈছিলোঁ ফেব্ৰুৱাৰী মাহৰ 2020 চনৰ ফেব্ৰুৱাৰী মাহত। তাৰ পাছততো তেওঁলোকে গ্ৰহণ নকৰিলে, এইটো কথা জানে, কাৰণ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় নোডেল মিনিষ্ট্ৰী, গৃহমন্ত্ৰীয়ে বনাই দিয়া কমিটি বনাই দিওঁতে গৃহমন্ত্ৰী আৰু গৃহ ৰাজ্যমন্ত্ৰী দুয়োগৰাকীয়ে আমাৰ লগত আলোচনা কৰিছিল। আলোচনাৰ মজিয়াত তেওঁলোকে দাড়ি কমা সহ উন্নীতকৰণ কৰিম বুলি কৈছিল। এসপ্তাহৰ দিয়াৰ প্ৰতিবেদন জমা দিয়াৰ এসপ্তাহৰ ভিতৰতে কাৰ্যকৰীকৰণৰ সিদ্ধান্ত ল'ম বুলি কৈছিলে, আৰু
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজ্যসভাৰ মাজত 11 ডিচেম্বৰ 2019 চনত বক্তব্য ৰাখিছিলে। কি বক্তব্য ৰাখিছিলে আপোনালোকক শুনোৱা। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে এই প্ৰতিবেদনখন দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া আপুনি অসমৰ মাটিলৈ আহিব, আজি সন্ধিয়া আপুনি পদাৰ্পণ কৰিব, আমাক অসমলৈ অহাৰ লগে লগে আপুনি উত্তৰ দিব লাগে যে এইখন প্ৰতিবেদন গ্ৰহণ কৰিবৰ কাৰণে আপোনাৰ দ্বিধাবোধ কিয় গ্ৰহণ নকৰিব। এই প্ৰশ্ন আমি কৰিছোঁ, ইয়াৰ অধিকাৰ আছে, কৰি আপুনি ইয়াৰ উত্তৰ দিব লাগিব। কিয় গ্ৰহণ নকৰিলে আজিলৈকে এই প্ৰতিবেদন, আৰু এই প্ৰতিবেদনত আপোনাৰ বিষয়া উত্তৰ পূবৰ যিগৰাকী যুটীয়া সচিব গৃহ বিভাগৰ সত্যেন্দ্ৰ গাৰ্গে আজিলৈকে স্বাক্ষৰ বা চহী কিয় নকৰিলে, এই প্ৰশ্নৰ আমি উত্তৰ বিচাৰিছোঁ। আমি এইটো প্ৰশ্ন আপোনাক অৱতাৰণা কৰিব খুজিছোঁ, আপোনালোকৰ অসমৰ প্ৰতি এয়াই দৃষ্টিভংগী নেকি? অসমৰ প্ৰতি বিশ্বাসঘাতকতা প্ৰতাৰণা এনেকেই বাৰে বাৰে কৰি আহিব নেকি? এই প্ৰশ্নৰো আমি উত্তৰ দিব খুজিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আপোনালোকক সুধিব খুজিছোঁ, অসমৰ মানুহৰ প্ৰতি এয়াই আপোনালোকৰ দৃষ্টিভংগী, এয়াই আপোনালোক ব্যৱহাৰ নেকি? ইয়াৰ উত্তৰ দিব লাগে। আৰু 6 নম্বৰ দফাৰ প্ৰতিবেদন সম্পৰ্কত গৃহমন্ত্ৰীয়ে ৰাজ্যসভা বা সংসদৰ মজিয়াত কি কৈছিল মই অকণমান শুনুৱাই দিব খুজিছোঁ, কাৰণ যিহেতু আহিব আজি শুনাৰ প্ৰয়োজন আছে, অসমৰ ৰাইজে পুনৰ জনাৰ প্ৰয়োজন আছে, কাৰণ তেওঁ গৃহমন্ত্ৰী হোৱা 6 বছৰ অতিক্ৰম কৰিছে। এই কথা কোৱাৰ 19 চনৰ পৰা যদি হিচাপ কৰে প্ৰায় 6 বছৰে হৈছে। গতিকে মই এই তেওঁ কোৱা সংসদৰ বক্তব্যসমূহ শুনোৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। 1985 में तत्कालीन प्रधानमंत्री श्री राजीव ने आसाम एकॉर्ड किया। आसाम एकॉर्ड के अंदर आसाम के लोगों को उनकी सांस्कृतिक पहचान, सामाजिक पहचान, भाषाई पहचान और चुने हुए फोरम में उनके रिप्रेजेंटेशन के अधिकार को प्रोटेक्ट करने के लिए क्लॉज 6 बनाया गया। क्लॉज 6 के अंदर एक प्रावधान कि क्लॉज 6 के माध्यम से एक कमेटी गठित करेगी भारत सरकार, और वो कमेटी ये सारी चीजों जो आसाम के मूल निवासी है वो अपनी पहचान बना पाए इसके लिए चिंता करेगी। श्री राजीव गांधी ने बड़े उदात्त भावना के साथ इसको साइन भी किया। आसाम के लोग खुश भी हो गए, पटाखे जलाए और खुशियां मनाई, आंदोलन समाप्त हो गया। मगर 1985 से लेकर जब तक नरेंद्र मोदी प्रधानमंत्री बने तब तक क्लॉज 6 की कमेटी ही नहीं बनी। 35 साल तक मान्यवर किसी को चिंता ही नहीं हुई कि आसाम के लोगों के ये भाषा की रक्षा, साहित्य की रक्षा, संस्कृति की रक्षा, सामाजिक पूरे परिवेश की रक्षा, उनके पॉलिटिकल रिप्रेजेंटेशन का प्रोटेक्शन, ये सारी चीजों पर जो करना था वो हुआ ही नहीं, कभी नहीं हुआ। नहीं, आप बोले तब बताएगा कब हुआ? नहीं हुआ। वो तब हुआ जब इस देश ने नरेंद्र मोदी जी को प्रधानमंत्री बनाया। It will not go on record. It will not go on record. मान्यवर, I have to name you, madam. मान्यवर, Madam Rani ji Paige. आसाम It के is not the way. I don't आसाम know. के सभी Why are you doing this? सभी मूल आपका मौका आएगा निवासियों तो में आप आराम से बोलिए। आसाम के सभी मूल निवासियों को मैं सदन के माध्यम से आश्वस्त करना चाहता हूं कि एनडीए की सरकार, भारतीय जनता पार्टी की सरकार क्लॉज 6 की कमेटी के माध्यम से आपके सभी हितों की चिंता करेगी। इसमें किंचित मात्र शंका मत रखिए, क्योंकि ये जो सरकार है, ये सरकार सबका साथ सबका विकास के आधार पर चलने वाली सरकार, और हम मानते हैं कि आसाम आंदोलन के अंदर जो शहीद हुए वो सारे लोगों की शहादत व्यर्थ नहीं जानी चाहिए। आसाम की समस्या का सच्चा समाधान लाने का अब समय आ गया। और मान्यवर, इसीलिए हमने क्लॉज 6 की कमेटी बनाई है, जिसमें आंसू भी है जिन्होंने आंदोलन किया था, आसाम गण परिषद के हमारे साथी भी हैं। मैं सबको आपके माध्यम से निवेदन करना चाहता हूं, जितनी भी जल्दी हो सके आप क्लॉज 6 की कमेटी का रिपोर्ट कृपया भारत सरकार को भेज दीजिए, जिससे भारत सरकार आपके हितों की रक्षा करे।
সন্মানীয় সাংবাদিক বন্ধুসকল, এইখিনি আছিল দেশৰ গৃহমন্ত্ৰীৰ বক্তব্য। গৃহমন্ত্ৰীয়ে কেনেকৈ উদাত্তভাৱে বক্তব্য ৰাখি আমাৰ অসম চুক্তিৰ সাংবিধানিক ৰক্ষা কৱচৰ যিটো মূল বিষয়, অসম চুক্তিৰ 6 নম্বৰ দফা কেনেকৈ কাৰ্যকৰী কৰিম কৈছিল, সেই কথা সংসদৰ মজিয়াত এনেধৰণে তেখেতে বক্তব্য ৰাখিছিল। এতিয়া আহোঁ আমি দ্বিতীয় বিষয়, সীমান্ত চিল। সীমান্ত চিলৰ এই বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰী যেতিয়া ৰাজনাথ সিং আছিল তেতিয়া গৃহমন্ত্ৰী পৰ্যায়ত এক আলোচনা হৈছিল। সেই আলোচনাত ময়ো অংশগ্ৰহণ কৰিছিলোঁ। আৰু 2016 চনত অসমলৈ আহি দেশৰ প্ৰধানমন্ত্ৰীয়ে সীমান্ত চিল কৰাৰ কথা ইয়াত ৰাজহুৱাভাৱে ৰাজহুৱা সভাত উল্লেখ কৰিছিল। বিশেষকৈ তাৰ পাছত কেতিয়া কেতিয়া কৰিছিল সেই কথাবোৰ মই আপোনালোকৰ আগত কৈ যাব খুজিছোঁ। তাৰপিছত 5 এপ্ৰিল 2019 মৰিগাঁৱত যিখন আহতগুৰি মহযুঁজ খেলপথাৰত য'ত এক সভা হৈছিল, সেই সভাটো দেশৰ গৃহমন্ত্ৰী, বৰ্তমানৰ গৃহমন্ত্ৰীগৰাকীয়ে অমৃত শ্বাহ ডাঙৰীয়াই কৈছিল যে চৰাই এটাও সোমাব নোৱাৰাকৈ তেওঁলোকে সীমান্ত চিল কৰিব। মই যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰ্যায়ত আমাৰ যেতিয়া আলোচনা হৈছিল, গৃহমন্ত্ৰীৰ মুখত মই আজিও মনত আছে, গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছিলে যে গোটেই সীমান্ত নিৰীক্ষণ কৰিবৰ কাৰণে, ভাৰত বাংলাদেশ সীমান্ত নিৰীক্ষণ কৰিবৰ কাৰণে এটা সুকীয়া ছেটেলাইটৰ ব্যৱস্থা কৰিব, কৃত্ৰিম উপগ্ৰহৰ ব্যৱস্থা কৰিব, ইজৰাইলৰ লেজাৰ গাইডেড টেকন'লজি তেওঁলোকে ব্যৱহাৰ কৰিব, নদী অঞ্চলত ফ্লটিং বিঅপিৰ ব্যৱস্থা কৰিব আৰু তাৰ কাৰণে এটা সুকীয়া প্ৰকল্প কৰিব। আৰু দ্বিতীয়তে সীমান্ত সুৰক্ষাৰ কাৰণে ছেকেণ্ড লাইন অফ ডিফেন্স, অসমৰ বচা যুৱকক অসমত এটা নতুনকৈ সুকীয়া এটা বেটেলিয়ান তেওঁলোকে গঠন কৰিব। এইটো মোৰ মনত আছে। কিন্তু সেই কথা বতৰাবোৰ মই 16 চনৰ কথা ক'লোঁ, গৃহমন্ত্ৰীৰ লগত হোৱা আলোচনাৰ কথা ক'লোঁ। 2019 চনৰ 5 এপ্ৰিলত অমৃত শ্বাহে মৰিগাঁৱৰ আহতগুৰিৰ মহযুঁজ খেলপথাৰত কোৱা বক্তব্যৰ কথা ক'লোঁ। আৰু 2024 চনৰ 5 বছৰ পিছত আকৌ একে কথাকে কৈছে। 24 চনৰ 2 মে'ত নেটৱৰ্ক 18 টিভিত মুখ্য সম্পাদক ৰাহুল যোশীয়ে লোৱা সাক্ষাৎকাৰত অমৃত শ্বাহে পুনৰ চৰাই এটাও সোমাব নোৱাৰাকৈ সীমান্ত চিল কৰিম বুলি কৈছে। মানে এই কথাখিনি অকণমান দীঘলীয়া হৈছে, ইতিহাস কৈ দিব খুজিছোঁ আৰু ডেট আৰু দিন আৰু বছৰ ঘোষণা কৰি মানে বছৰ 2টা উল্লেখ কৰিছোঁ। গতিকে কিন্তু আজিও আপোনালোকে দেখিছে যোৱা কিছুদিনৰ আগত সীমান্তত কি ঘটনা ঘটিলে। আমি দলটোৱে যোৱাবাৰ এই ঘটনা হোৱাৰ পাছত আমি গৈ নিজে নিৰীক্ষণ কৰি আহিলোঁ কৰিমগঞ্জ আৰু মানকাছাৰ 2টা অঞ্চল। তেতিয়া আপোনালোকক ভিডিঅ' আপোনালোককে দেখুৱাইছিলোঁ কেনেকৈ নৈৰ তলফালে আহিব পাৰে, কোন কোন জেগাত খোলা আছে, কোনফালে কয়লাৰ ট্ৰাক পাৰ হয়, কোনফালে গৰু গাড়ী পাৰ হয়, আপোনালোকক বিস্তৃতভাৱে কৈছিলোঁ। তাৰমানে আজিও 2014 চনৰ পৰা দিয়া প্ৰতিশ্ৰুতিয়ে 11 বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো সীমান্ত চিল নহ'ল। গতিকে আজি গৃহমন্ত্ৰী ডাঙৰীয়াক ক'ব কৈছোঁ যে বহুতবাৰ ক'লে, এইবাৰো আপোনালোকে আকৌ সীমান্ত চিল কৰিম বুলি আকৌ ক'ব, হয়তো মানুহক আৱেগিক কৰিবৰ কাৰণে। কিন্তু এয়া আপোনালোকৰ দৃষ্টিভংগী নেকি আমাৰ প্ৰতি? আপোনালোকৰ এয়া এনেকুৱাই মানসিকতা নেকি? আমি পুনৰ আপোনালোকক প্ৰশ্ন উত্থাপন কৰিছোঁ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ গোটেই বিষয়টো যেতিয়া প্ৰথম খচৰা যেতিয়া প্ৰকাশ হৈছিল, তেতিয়াও সংসদৰ মজিয়াত গৃহমন্ত্ৰী অমৃত শ্বাহ ডাঙৰীয়াই বক্তব্য ৰাখি কৈছিল যে আমাৰ দম আছে, আমি কৰি দেখুৱালোঁ, ইমান মানুহৰ নাম কৰ্তন হ'ল। এতিয়া এই গোটেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত 1602.66 কোটি টকা ইয়াত বিনিয়োগ হৈছে বা খৰচ হৈছে। 50,000তকৈ বেছি ৰাজ্য চৰকাৰ কৰ্মচাৰী ইয়াৰ লগত জড়িত হৈছিল আৰু 5 বছৰতকৈ বেছি সময় এই গোটেই কামটো কৰোঁতে তেওঁলোকক লাগিছিল। এতিয়া আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন যে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এইখন কিয় পেলাই ৰাখিলে ইমান পইচা খৰচ কৰি 50,000 মানুহে কাম কৰাৰ পাছত, 5 বছৰ কাম কৰাৰ পাছত? আৰু ইয়াৰ পুনৰীক্ষণ কৰিম বুলি কৈছিল আৰু বহুত ভুৱা তথ্য পাতিৰে তেওঁলোকে বহু মানুহে নাম সোমোৱা বুলি কৈছিল। আজিলৈকে এফিডেভিট দিবৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় বা RGI বা আমাৰ ৰাজ্য চৰকাৰ আজিলৈকে সময় নোলালে কিয় আজিলৈকে ৰিজেকশ্যন শ্লিপ আজিলৈকে ইছ্যু কৰা নহ'ল? কিয় ফৰেনাৰ ট্ৰিবিউনেলসমূহ কিয় কাৰ্যক্ষম কৰা নহ'ল? ট্ৰিবিউনেলত থকা যিসকল বিষয়ববীয়া কৰ্মচাৰী সেইসকলে এই NRC ৰিলেটেড এই গোচৰসমূহত
কিয় তেওঁলোকে আজিলৈকে কাম কৰাৰ সুযোগ দিয়া নাই? তাৰ বিপৰীতে এতিয়া যিবোৰ গোচৰত নাম আছিল আগতে ডি ভোটাৰ বা যিসকলৰ নাম আছে তেওঁলোকৰ গোচৰ নাইকিয়া কৰিবৰ কাৰণে কাম কৰা হৈছে। কিয় চূড়ান্ত অধিসূচনা আজিলৈকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী জাৰি কৰা নহ'ল? আপোনালোকে জানে যে কেগৰ প্ৰতিবেদনত প্ৰতীক হাজেলাক দায়বদ্ধ কৰিছে, গোটেই দুৰ্নীতি হোৱা বুলি কৈছে, দায়বদ্ধ কৰা হৈছে। দায়বদ্ধ কৰাৰ পাছতো কিয় অসম চৰকাৰে তেওঁক অসম এৰি যাবলৈ সুযোগ দিলে? দেশৰ গৃহমন্ত্ৰীক আমি সুধিব খুজিছোঁ, তেওঁ জবাবদিহি কৰিবনে অসমৰ মুখ্যমন্ত্ৰীক? কিয় প্ৰতীক হাজেলাক দায়বদ্ধ কৰাৰ পাছতো তেওঁক অসমৰ পৰা যাবলৈ দিয়া কিয় হ'ল? পৰৱৰ্তী সমন্বয়ক হিতেশ দেৱ শৰ্মাই যেতিয়া CIDৰ ওচৰত গোচৰ দাখিল কৰিলে, দেশৰ গৃহমন্ত্ৰীক প্ৰশ্ন কৰিব কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীক সুধিব লাগে আৰু ক'ব লাগে ৰাজহুৱাকৈ যে এই যি গোচৰ আজিলৈকে কিয় পঞ্জীয়ন কৰা নহ'ল? জনস্বাৰ্থ বিৰোধী এই কাম কাজৰ কাৰণে অসম চৰকাৰক গৃহমন্ত্ৰীয়ে জবাবদিহি কৰিবনে? এই প্ৰশ্ন উত্থাপন কৰিব কৈছোঁ। আমি বানপানী সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কি কৈছিল সেই কথা আপোনালোকক শুনোৱাম। এতিয়া আহোঁ 8 ফেব্ৰুৱাৰী 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহাজাগৰণ যাত্ৰাত অংশগ্ৰহণ কৰিছিলে। মই ডেটবোৰ এইকাৰণে কৈছোঁ কাৰণ গম পাব লাগিব কিমানবাৰ মিছা কথা কৈছে, কিমানবাৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে আৰু কিমানবাৰ এইবোৰ মিছা কথা কৈ ভোট লৈছে। তাৰ পাছত আহোঁ 2021 চনৰ 15 মাৰ্চত খানাপাৰাত অমৃত শ্বাহ ডাঙৰীয়াই ভাষণ এটা দিছিল। সেই ভাষণ মোদী ডাঙৰীয়াই 8 ফেব্ৰুৱাৰীত কোৱা কথাৰ মানে বা চৰকাৰ কথা কোৱাৰ 11 বছৰ 6 মাহ 20টা দিন হৈছে। হিচাপটো দি দিছোঁ। মোদী ডাঙৰীয়াই এই মহাজাগৰণ য'ত স্থায়ী সমাধান বানপানী গৰাখহনীয়াৰ স্থায়ী সমাধান কৰিম বুলি কৈছিল, পুৱা 8 ফেব্ৰুৱাৰী 2024 পৰা আজিলৈকে 11 বছৰ 6 মাহ 20 দিন হৈছে। আৰু অমৃত শ্বাহ ডাঙৰীয়াই 2021 চনৰ 15 মাৰ্চত পুৱা 4 বছৰ 5 মাহ 13 দিন হৈছে। অমৃত শ্বাহ ডাঙৰীয়াই কৈছিলে যে ছেটেলাইট প্ৰযুক্তিৰে বানাক্ৰান্ত অঞ্চলৰ সমূহ চিনাক্তকৰণ ইতিমধ্যে কৰা হৈছে আৰু ক'ত ক'ত পুখুৰী খান্দিব লাগে সেইটো সিদ্ধান্ত লোৱা হৈছে। পুখুৰী খান্দি বান নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বান গোটেই ব্যৱস্থাটো স্থায়ীভাৱে সমাধান কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে আমি আজি জানিব খুজিছোঁ আজি এই দিনটোত যে এই তেওঁৰ যিটো অভিলাষী প্ৰকল্প, এই অভিলাষী প্ৰকল্পৰ যোগেদি যোৱা 5 বছৰত অসমৰ বানপানী নিয়ন্ত্ৰণ হৈছেনে? আমিতো নিয়ন্ত্ৰণ হোৱা দেখা নাই। যোৱা 11 বছৰে বানপানী গৰাখহনীয়াৰ স্থায়ী সমাধান সূত্ৰ আজিলৈকে উলিয়াব পৰা নাই। গতিকে আজি আমি অসমলৈ অহাৰ প্ৰাকক্ষণত আপোনাৰ যি বক্তব্য পুনৰ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আপোনাক শুনোৱাই দিব খুজিছোঁ, জনাব খুজিছোঁ আৰু আপুনি অসমৰ ৰাইজক ক'ব লাগে যে আপোনাৰ এই অভিলাষী প্ৰকল্প য'ত অমৃত সৰোবৰ আঁচনি আছে সেই আঁচনিৰ যোগেদি কিমান শতাংশ স্থায়ী সমাধান বানপানী সমস্যাৰ কৰিলে এইটো পুনৰ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে মই বজাই শুনোৱাই দিবৰ কাৰণে আহ্বান জনাইছোঁ। दिनों में आसाम की सबसे बड़ी समस्या है बाढ़। मैं आज इस सभा के माध्यम से पूरे आसाम की जनता को आश्वस्त करने आया हूं कि एक 5 साल हमें और दे दीजिए, आसाम को बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी की सरकार करेगी। हमने सैटेलाइट इमेज से न केवल आसाम, पूरे नॉर्थ ईस्ट के इलाकों का एक सर्वे किया है और बाढ़ को बड़े बड़े सरोवरों में, बड़े बड़े तालाबों में कैसे बदला जा सकता है उसका नक्शा बनाया है। और ये बड़े बड़े तालाब और सरोवर जो बनेंगे वो यहाँ पर दुनिया भर का पर्यटन भी लाएंगे। हम बाढ़ मुक्त आसाम का वादा करते हैं। এয়া আছিল গৃহমন্ত্ৰীৰ বক্তব্য বানপানীক লৈ। এতিয়া কেইটামান আৰু প্ৰশ্ন আছে, খুব চুটিকৈ আপোনালোকক উত্থাপন কৰিব খুজিছোঁ। 2016 আৰু 2019 চনৰ নিৰ্বাচনৰ আগত দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী সকলোৱে এটা প্ৰতিশ্ৰুতি দিছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব। যোৱা দীঘলীয়া পৰিক্ৰমা 11 বছৰীয়া পৰিক্ৰমাত আপোনালোকে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত কিবা প্ৰতিবেদন লৈছে নেকি? এবাৰমান এই 6টা জনগোষ্ঠীৰ লগত আলোচনা কৰিছে নেকি? যিবোৰ ঐতিহাসিক প্ৰতিবেদন, যিবোৰ নৃতাত্ত্বিক প্ৰতিবেদন, যিবোৰ আৰ্থ সামাজিক প্ৰতিবেদনৰ প্ৰয়োজন সেই প্ৰতিবেদন গ্ৰহণ কৰিলে নেকি দেশৰ গৃহমন্ত্ৰীয়ে জনাব লাগে। আৰু আপোনালোকে এনেকৈ বাৰে বাৰে 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈ নিৰ্বাচনৰ আগত কিমান দিনলৈকে প্ৰতাৰণা জাৰি ৰাখিব সেই প্ৰশ্নৰো আমাৰ উত্তৰ দিব লাগে। জনজাতীয় মানুহৰ 49,000
49,500 বিঘা মাটি ইতিমধ্যে আম্বানী, আদানী, ৰামদেৱ, বেদান্তা, এজিউৰ এনেকুৱা ধৰণৰ বিভিন্ন কোম্পানীক দিবলৈ ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ পৰ্বতজোৰা, বৰদুৱাৰ, কাৰ্বি আংলং, ডিমা হাছাও, দৰাবিল, মিকিৰ বামুণী সকলো প্ৰান্ততে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈ থকা আমি দেখিবলৈ পাইছোঁ। এই যিসকল জনজাতীয় মানুহ আছে তেওঁলোক ষষ্ঠ অনুসূচীৰ অন্তৰ্গত, তেওঁলোক জনজাতীয় আৱেষ্টনীত আছে। আমি ক'ব খুজিছোঁ যে কেন্দ্ৰীয় চৰকাৰ বা বিজেপি চৰকাৰ আপোনালোক জনজাতীয় মানুহৰ অধিকাৰ বা তেওঁলোকৰ মাটি ভেটিৰ অধিকাৰৰ আপোনালোক বিৰোধী নেকি? নে তেওঁলোকৰ প্ৰটেক্টেড হৈ থকা এই অঞ্চলসমূহৰ পৰাও মাটি কাঢ়ি লৈ গৈ তেওঁলোক অঘৰী জাতিলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আপোনালোকৰ কুটকৌশল ষড়যন্ত্ৰ আছে নেকি? অসমৰ ৰাইজক জনাব লাগে। বৃহৎ নদী বান্ধৰ সম্পৰ্কত তেওঁলোকৰ দৃষ্টিভংগী আছিল 2010 চনৰ 17 ডিচেম্বৰত ৰাজনাথ সিং বিজেপিৰ সভাপতি হৈ থাকোঁতে গেৰুকামুখলৈ মুখলৈ গৈ কৈছিলে যে বৃহৎ নদী বান্ধ তেওঁলোকে বিৰোধিতা কৰে আৰু NHPCত যিটো চলি থকা নদী বান্ধ সেইটো তেওঁলোকে কোনো কাৰণতে নামানে। আৰু নৰেন্দ্ৰ মোদীয়ে 14 চনত পাছিঘাটত নিৰ্বাচনৰ আগত কৈছিল যে আমি বৃহৎ নদী বান্ধৰ বিৰোধী, আমি সৰু সৰু নদী বান্ধ যিবোৰ ৰান অফ দ্য ৰিভাৰ আছে কোনো ধৰণৰ পানীৰ যিটো সুত তাক কোনো ধৰণৰ বাধা নিদিয়াকৈ অবষ্টাকল নোহোৱাকৈ নদী বান্ধ হোৱাটো বিচাৰোঁ। কিন্তু এতিয়া আপোনালোকে ইউ টাৰ্ণ মাৰিলে কিয়? চাহ শ্ৰমিকক 351 টকা দিন মজুৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি পালন নকৰিলে। এয়াই আপোনালোকৰ চাহ জনগোষ্ঠীৰ প্ৰতি দৃষ্টিভংগী নেকি? আদিবাসীসকলৰ প্ৰতি দৃষ্টিভংগী নেকি? এই 351 টকা কেতিয়া আপোনালোকে আমাৰ চাহ জনগোষ্ঠী আদিবাসী ৰাইজক দিব? সেই কথাৰ উত্তৰ দিব লাগে। গীৰ গাইৰ নামত এটা ব্যাপক কেলেংকাৰী হ'ল। আপোনালোকে সকলোৱে বিশেষকৈ বিজেপি দলে বা আমি সকলোৱে সনাতনী হিন্দু সমাজে সদায় গৰুক আমি সন্মান বা শ্ৰদ্ধা কৰি আহিছোঁ। সেই গৰুৰ লগত যিটো ব্যাপক কেলেংকাৰী হ'ল সেই কেলেংকাৰীৰ তদন্ত আজি ঘোষণা কৰি যাব পাৰিবনে দেশৰ গৃহমন্ত্ৰীয়ে? তাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালকেন্দ্ৰিক যিটো কেলেংকাৰী সেই কেলেংকাৰীৰ তদন্ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰিবনে? চিণ্ডিকেট আৰু বিভিন্ন ধৰণৰ গৰুৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট আৰু চুপাৰী চিণ্ডিকেটৰ সম্পৰ্কত তদন্ত বা এইবোৰ বন্ধ কৰিবৰ কাৰণে গৃহমন্ত্ৰীয়ে অতি শক্তিশালী আৰু বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰিবনে? এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ। আজি অসমৰ মাটিত পদাৰ্পণ কৰাৰ লগে লগে পলিটিকেল নেৰেটিভ ক্ৰিয়েট কৰিব বুলি মুখ্যমন্ত্ৰীয়ে এইকেইদিন যিটো আধাৰ বনাই আছে, সাম্প্ৰদায়িকতাৰ নেৰেটিভ বনাইছে। আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত তদাৰকত হোৱাৰ পাছতো টুপি বুলি কৈ উচ্চতম ন্যায়ালয়কো অপমান কৰিছে, অসমৰ ৰাইজকো অপমান কৰিছে, সদৌ অসম ছাত্ৰ সন্থাকো অপমান কৰিছে। সকলোকে এই যে তাৰমানে ব্যৱস্থাটোকে টুপি বুলি কৈ ৰাইজক আৰু তেওঁলোকে অসমৰ ৰাইজক, কাৰণ তেওঁলোকেতো কাৰ্যকৰী কৰিছিলে তেওঁলোকৰ বিষয়াবোৰে। এই কথা বতৰাবোৰক নেৰেটিভ দুটা কি ছেট কৰিব খুজিছে আমি গমেই পাইছোঁ। আৰু কি কি বেলেগ বেলেগ ধৰণৰ কথা তেওঁলোকে ক'ব। গতিকে এতিয়া সেই গোটেই কথা বতৰাবোৰৰ উত্তৰ লাগে। ক্ষুদ্ৰ চাহ খেতিয়কে এইকেইদিন আন্দোলন আৰম্ভ কৰিছে, তেওঁলোকে প্ৰাপ্য অধিকাৰ নাপায়। দেশৰ অৰ্থনীতিত 50%তকৈ বেছি অসমে চাহ উৎপাদন কৰি আমি সদায় অসমৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ভেটি, দেশৰ মান সন্মান আৰু চাহ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি আহিছোঁ। এই চাহ শিল্পৰ লগত জড়িত হৈ থকা ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকৰ সমস্যা বা তেওঁলোকে পাব লগা উপযুক্ত যিটো মূল্য সেইটো দিম বুলি প্ৰতিশ্ৰুতি দেশৰ গৃহমন্ত্ৰীয়ে অসমৰ ৰাইজক দিবনে? এইবোৰ প্ৰশ্ন উত্থাপন কৰিয়ে আজি এই সংবাদমেলৰ আয়োজন কৰিছে।